ঋষামণি আগতাৰা কথাৰে পাহি দাসৰ আবৃত্তিৰে আজি এক নতুন কবিতা। কবিতাৰ শিৰোনাম বৰষুণ মোৰ অপ্ৰিয় হৈ গ'ল। এয়া টোপাটোপি বৰষুণবোৰ সৰি পৰিছে। চঞ্চল হৃদয়ে কৈ আছে এবাৰ উঠি চাবলৈ, কিন্তু বিবেকে বাধা দি আছে। বৰষুণ মোৰ তেতিয়া বৰ প্ৰিয় আছিল, যেতিয়া প্ৰিয়জনে সাক্ষী বনাই বৰষুণেৰে বাৰ্তা পঠিয়াইছিল। উন্মনা হৈ নাচিছিলোঁ, দুবাহু মেলি স্পৰ্শ কৰিছিলোঁ। আহ, কি যে তৃপ্তি আছিল সেই বৰষুণ জাক। এতিয়াও আহিছে সেই ফাগুন, সেই বৰষুণ, কিন্তু সেমেকি আছে মোৰ ভগ্ন হৃদয়, সেমেকি আছে মোৰ ভগ্ন হৃদয়। মুক্ত গগনৰ তলত অপেক্ষা নকৰোঁ আৰু কোনোবাই কোৱা সেই অভিমান সনা মৰমৰ মাতষাৰ শুনিবলৈ। ঐ বৰষুণ ভাল পোৱা ছোৱালী, মাথো নিৰিবিলিৰে চাই থাকোঁ পৃথিৱীৰ বুকুত সৰি পৰা সেই বৰষুণবোৰলৈ। কিছু আবেগ, কিছু অভিমান ভৰা মাতৰ মায়াবী সম্পৰ্কৰ কথা ভাবি ঘূৰি যাওঁ অতীতলৈ। আৰু নিশ্চুপভাৱে মাথো কওঁ, প্ৰিয়জন আজি নাই ভাবে তুমি মোৰ অপ্ৰিয় হৈ গ'লা। হৃদয়ত সাঁচি থোৱা সপোনবোৰক নিৰ্দয়ভাৱে হত্যা কৰি দিলা, নিৰ্দয়ভাৱে হত্যা কৰি দিলা। ধন্যবাদ।